তেওঁলোকৰ আখলাক তেওঁলোকৰ চৰিত্ৰ তেনেকৈ বজাই ৰাখিব লাগে যাতে সমাজখনে তেওঁলোকক ইজ্জত কৰিব পাৰে। বুজি পাইছে? আমাৰ আলিম সকলকো মই অনুৰোধ সুলভতাৰে এই কথাখিনি কৈছো, কাৰণ আল্লাহ ৰাব্বুল আলামিনে পবিত্ৰ কুৰআনে মজিদে ফুৰকানে হামিদৰ ভিতৰত এটা আয়াত কৈছে যে ওয়ালা তুতিমান আগফলনাহু কলবাহু আন যিকৰিনা। আল্লাহ ৰাব্বুল আলামিনে পবিত্ৰ কুৰআনে মজিদে ফুৰকানে হামিদৰ ভিতৰত কৈছে যে সেই সকলৰ কথা নামানিবা যিসকলৰ কলবৰ পৰা মই আল্লাহৰ স্মৰণ জিকিৰ গাফিল কৰি ৰাখিছো। আল্লাহ ৰাব্বুল আলামিনে পবিত্ৰ কুৰআনৰ ভিতৰত কৈছে। আজিলৈকে আমাৰ কোনো আলিমক কোনো ইমাম সাহাবক জেনাৰেল মানুহে এতিয়ালৈকে সোধা নাই যে হুজুৰ যদি আপোনাৰ কথা মানিব লাগে তেতিয়াহ'লে আপুনি আপোনাৰ কলব খুলি দেখুৱাই দিয়ক যে আপোনাৰ কলবে আল্লাহ আল্লাহ জিকিৰ কৰি আছে।